2015 চনৰ জুলাই মাহত দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অন্যান্যসকলে যেতিয়া চেগা অফ স্কেমছ বুলি এখন পুস্তিকা প্ৰকাশ কৰিছিল। যে কি নহওক 2016 চনত অসমৰ ৰাইজে বিজেপিক আদৰণি জনাইছিল আৰু 2016 চনৰ পৰাই বিজেপি চৰকাৰ আছে। বিজেপি থকাৰ সময়ত তেখেতে 21 চনলৈকে দুৰ্নীতি যোগেৰে চাকৰি অসমত দিয়া হয় বুলি কৈ সৰ্বানন্দ সোণোৱালৰ সময়ৰ সকলোবিলাক এপইণ্টমেণ্ট দুৰ্নীতিৰ মাজেৰে হৈছিল বুলি স্বীকাৰ কৰিছে, স্বীকৃতি দিছে। এতিয়া যদি সেই তেনেকুৱাই কথা, তেতিয়াহ'লে সেই দুৰ্নীতিপৰায়ণ বিষয়াসকলক যিসকলে তেওঁ প্ৰমাণ সহকাৰে নিশ্চয় ক'ব লাগিব, কাৰণ তেওঁ বাৰেপতি কয় মুখ্যমন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয়, তেতিয়াহ'লে তাৰ ওপৰত কি ব্যৱস্থা লৈছে জানিব বিচাৰোঁ। যি সময়ত 500 টকা কোনোবা দালালে ল'লে তেওঁলোকক CM ভিজিলেন্সৰ মানুহে আহি পেলাই জেললৈ পঠাই শাস্তি দিয়ে। সেইখিনি সময়ত 15 লাখ টকাকৈ ঘোচ দি যদি কোনোবাই চাকৰি লৈছে, সেই ঘোচ দিয়াসকল, ঘোচ লোৱাসকলৰ বিৰুদ্ধে কিয় FIR ৰুজু কৰা নাই, কিয় তেওঁলোকৰ ওপৰত শাস্তি দিয়া নাই? তথাপিতো মুখ্যমন্ত্ৰীৰ কথাখিনি যিহেতু মিছা বুলি মই কেতিয়াও নকওঁ, মই ভাবি লৈছোঁ যে কথাখিনি সঁচা। আৰু সেই গতিকে মই ক'বলৈ গ'লে 2019 চনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত যি সময়ত নৱ কুমাৰ দলে মন্ত্ৰী আছিল, এতিয়া বিধায়ক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সেইখিনি সময়ত পঞ্চায়ত বিভাগত বহুত নিযুক্তি কেলেংকাৰী হৈছিল বুলি বিধানসভাৰ মজিয়াতো এই কথা আহিছিল। চৰকাৰে তদন্ত ঘোষণা কৰিছিল, কিন্তু তাৰপিছত কি হ'ল আমি গম নাপাওঁ। সেই গতিকে দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰীৰ সনাপিটিকা স্পষ্ট হৈ আছে। ঠিক তেনেকৈ অন্য এটা কেলেংকাৰী ছেপ্টেম্বৰ মাহত আহিছিল, অসম পুলিচৰ যিটো ছাব ইন্সপেক্টৰ নিযুক্তি কেলেংকাৰী। এইটো বিষয়ত দুজনমানক জেলত দিয়া হ'ল। বঙাইগাঁৱত সেই সময়ৰ বিজেপি দলৰ শাসনস্থ দলৰ ঘনিষ্ঠ মন্ত্ৰী বিধায়কৰ খুব ঘনিষ্ঠসকলৰ ইয়াত জড়িত বুলি কথাটো ওলাইছিল আৰু 597টা SI ৰিক্ৰুইটমেণ্ট কেনচেল কৰা হৈছিল। কিন্তু ইয়াৰ নায়ক কোন, কেনেকৈ কৰিবলৈ পালে, নিযুক্তি কেনেকৈ হৈছিল, এই কথাবিলাক কিন্তু এতিয়াও সম্পূৰ্ণ পোহৰলৈ অহা নাই। পৰীক্ষাটো কণ্ডাক্ট কৰিবলৈ দিছিলে প্ৰকৃততে কেৰালা ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্পৰেশ্যনক, কেলট্ৰন। যেনেকৈ এমট্ৰনে অসমত বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰে, কেলট্ৰনৰ লগত সোধ পোছ কৰা হ'ল নে নাই, যেনেকৈ জুবিন গাৰ্গৰ লগত জাহাজত যোৱা 13জনক